কোনে জিয়াউৰ পাছা হয় ব্যৱসায়ী জিয়াউৰ পাছাৰ ময়মতালিত অতিষ্ঠ নলবৰীয়া ৰাইজ পাগলাদিয়া নৈ অবাধ খনন কাৰ্য ডাম্পাৰৰ দৌৰাত্মত বিধ্বস্ত নৈৰ মথাউৰি অতিষ্ঠ ৰাইজে আবদ্ধ কৰিলে 8খনকৈ ডাম্পাৰ প্ৰশাসনৰ নিৰ্দেশ নামানি মথাউৰিৰে চলাচল ডাম্পাৰৰ অতিষ্ঠ ৰাইজে একত্ৰিত হল ডাম্পাৰৰ বিৰুদ্ধে জব্দ কৰিলে 8খনকৈ ডাম্পাৰ এতিয়া প্ৰশ্ন হয় কাৰ আশীৰ্বাদত চলাই আছে এনেকুৱা কাৰ্য যেটো কাৰণে ৰাইজ ওলাই আহিব লগা হৈছে কুম্ভকৰ্ণ নিদ্ৰাত নেকি বিভাগীয় কৰ্তৃপক্ষ ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম জ্ঞাত যে যোৱা বহুদিন ধৰি ইয়াতে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে আৰু ইয়াৰ প্ৰধানত কাৰণ হিচাপে চলি আছে যে জিলা প্ৰশাসনে নদীৰ বুকুত ইটাৰ ভাটা ক্ৰেচাৰ মিল এনেকুৱা ধৰণৰ নিৰ্মাণ কাৰ্য কৰিবলৈ দি থৈ দিছে সদায় ৰাতি নদী পাৰ হৈ পেলাই মথাউৰি আমাৰ জনবহুল এৰিয়াত আহে ধান খেতি অনিষ্ট কৰিছে মানুহৰ ঘৰ অনিষ্ট কৰিছে আৰু তাৰ বাবে সদায় ৰাতি আমি পহৰা দিয়াৰ ব্যৱস্থা কৰিব লগা হৈছে ইয়াত আৰু যোৱাকালি ৰাতিও আমাৰ পহৰা দি থকা অৱস্থাত আমি দেখিবলৈ পাওঁ যে যথেষ্ট সংখ্যক ডাম্পাৰ মথাউৰিৰ ওপৰেৰে অহা যোৱা কৰি আছে তো ৰাতি যেতিয়া মানুহে হাতী খেদি আনি আছিলে বাৰে বাৰে হাতী আহে নদীৰ দিশলৈকে আৰু পিছত ইয়াতে ডাম্পাৰৰ শব্দ শুনি পুনৰ মানুহৰ মাজলৈকে আকৌ ঘূৰি যায় তো এই প্ৰক্ৰিয়া চলি থকা অৱস্থাত আমাৰ স্থানীয় ৰাইজে লগ হৈ পেলাই ডাম্পাৰখিনিক প্ৰথমে ৰবলৈ সিগনেল দিয়ে কিন্তু তেওঁলোকে সেই সিগনেল অমান্য কৰি পেলাই গুচি যায় তাৰ পিছত গোটেইখিনি মানুহ ওলাই আহি পেলাই ইয়াতে 8খনকৈ ডাম্পাৰ জব্দ কৰি ৰাখে আৰু জব্দ কৰি ৰাখি পেলাই আমাৰ জিলা প্ৰশাসনৰ বিভিন্ন মুৰব্বীসকলক ইয়াৰ বিষয়ে অৱগত কৰে আৰু ইয়াৰ এটা সুমীমাংসাৰ বাবে ৰাইজে ইয়াত অপেক্ষা কৰি আছে কাৰণ এই ডাম্পাৰ চলাচলৰ দ্বাৰা আমাৰ অহা যোৱাৰ একমাত্ৰ সম্বল এই মথাউৰিটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে আৰু ইয়াৰ ওচৰতে যেহেতু বিভিন্ন আমাৰ ল'ৰা ছোৱালীসমূহ ইয়াৰ পৰা নলবাৰীলৈ পঢ়িবলৈ যাবলগীয়া হয় বা ইয়াতে কটৰা স্কুল আৰু শংকৰদেৱ শিশু নিকেতনত প্ৰায় 500ৰো অধিক ল'ৰা ছোৱালীয়ে য'ত শিক্ষা লাভ কৰি আছে এই ল'ৰা ছোৱালীসমূহৰ অহা যোৱা যথেষ্ট বিপদজনক হৈছে আৰু যিকোনো মুহূৰ্ততে এই ডাম্পাৰসমূহৰ আক্ৰমণত ল'ৰা ছোৱালী নিহত হোৱাৰ এটা সম্ভাৱনীয়তা দেখা দিছে এইখিনিতে উল্লেখযোগ্য যে এই ইয়াত যিবিলাক গাড়ী চলি আছে সেই গাড়ী চলাচলবিলাক সম্পূৰ্ণৰূপে মানে আইন বিৰুদ্ধ হৈ চলি আছে কাৰণ ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা ইয়াত মথাউৰিৰ ওপৰত যিকোনো ধৰণৰ ডাম্পাৰ বা জেচিবি বা তেনেকুৱা ধৰণৰ যিকোনো ধৰণৰ গাড়ীৰে কনষ্ট্ৰাকশ্যন মেটেৰিয়েল কঢ়িয়াই অনাটো বাৰণ কৰি থোৱা আছে আৰু তাৰ অৰ্ডাৰ ইতিমধ্যে উলিয়াই থোৱা আছে তদুপৰি যোৱা 16 নৱেম্বৰ তাৰিখে আৰু এটা অৰ্ডাৰ উলিয়াই দিছিলে য'ত হাতীৰ কাৰণে মথাউৰি আৰু আমাৰ নদীৰ পৰা 200 মিটাৰ ৰেডিয়াছৰ ভিতৰত যিকোনো ধৰণৰ পাব্লিক এক্টিভিটিজ বন্ধ কৰিবলৈ দিছে তো এই বিষয়ে সকলো জনাৰ পিছতো ইয়াৰ ইটা ভাটাৰ মালিক জনক জিয়াউৰ পাছাই ইয়াত গাড়ী চলাচল কৰাই আছে আৰু ইয়াত যেতিয়া ৰাইজে গাড়ীসমূহ আবদ্ধ কৰিছিলে তেতিয়া তেওঁ আহি পেলাই ইয়াতে ৰাইজক ভাবুকি প্ৰদান কৰে বিশেষকৈ দিনেশ গোস্বামী আৰু প্ৰাঞ্জল শৰ্মাৰ নাম ধৰি পেলাই ভাবুকি প্ৰদান কৰে প্ৰাণে মৰাৰ ভাবুকি দিয়ে আৰু লগতে তেওঁ সেই অৰ্ডাৰটোক চেলেঞ্জ কৰে যে ইয়াত পাব্লিক এক্টিভিটিজ বন্ধ কৰাইছে গাড়ীৰ চলাচল বন্ধ কৰিব দিয়া নাই তেওঁৰ মতে ইয়াতে মানুহৰ চলাচলহে বন্ধ কৰিব দিছে গাড়ী চলাচল কৰি থাকিব দিছে গতিকে এনেকুৱা ধৰণৰ এক সন্ত্ৰাসৰ পৰিৱেশ ইয়াত সৃষ্টি কৰিছে যাৰ ফলত মানুহে ইয়াত ভালদৰে থাকিব নোৱাৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে য'ত এফালে হাতী আৰু এফালে ডাম্পাৰ দুয়োটাই আমাৰ জীৱন যাত্ৰা মানে অসহায় কৰি তুলিছে পাছা ইয়াতে এটা ইটা ভাটা আৰু এটা ক্ৰেচাৰ মিল নিৰ্মাণ কৰি আছে আৰু তাৰ মালিক আমি জিয়াউৰ পাছা বুলি গম পাওঁ নিঃসন্দেহে কাৰণ ৰাইজৰ বহুত আপত্তিৰ পিছতো মানে কোনে কি কৰে চাই লোৱা ধৰণৰ কথা কৈ মথাউৰিটো যি ধৰণে ধ্বংস কৰি পেলাইছে আমাৰ যাতায়াত ব্যৱস্থাক যি ধৰণে অচল কৰি তুলিছে আৰু তাত তেওঁৰ এটাই কথা থাকে সেইটো আছে প্ৰশাসনৰ কোনে মোক কি কৰিব পাৰে চাই লওক গতিকে এয়া এক প্ৰকাৰৰ সন্ত্ৰাস